আজিৰ পোনপ্ৰথমেই মই আপোনালোক সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ কথাৰ মূল বিষয়বস্তু হৈছে যোৱাকালি আমাৰ সন্মানীয় বিধায়ক জাকিৰ হোসেন সিকদাৰদেৱে এটা প্ৰেছ মিট দিছে আৰু প্ৰেছ মিটটোত তেওঁ এজন মানুহক পৰোক্ষভাৱে নাম নধৰাকৈ তেখেতক কিছু কথাৰে আক্ৰমণ কৰিছে। তাৰ প্ৰত্যুত্তৰত আজিৰ এই প্ৰেছ মিটটো আহ্বান কৰা হৈছে। এটা কথা হ'ল, যিজন ব্যক্তিৰ কথা তেওঁ উল্লেখ কৰিছে তেখেতৰ প্ৰেছ মিটটোত, নিশ্চিতভাৱে তেখেতে দাবী কৰিছে যে আপোনালোকে কাৰ কথা কৈছোঁ আপোনালোকে জানে, ময়ো কৈছোঁ, আপোনালোকেও জানে মই যাৰ কথা ক'ম। সন্মানীয় বিধায়কগৰাকীয়ে কৈছে কয়াকুছি বজাৰত বিল্ডিং থকা, অগাধ টকা সম্পত্তিত থকা এজন ব্যক্তিক তেখেতে আক্ৰমণ কৰিছে। এই ক্ষেত্ৰতো আপোনালোকেও নুবুজা নহয়। মই মাত্ৰ এইখিনিয়েই ক'ম, যিজন ব্যক্তিক তেওঁ আক্ৰমণ কৰি এই কথাখিনি কৈছে, টকাৰ বলৰ কথা কৈছে, বিল্ডিং থকা ঘৰৰ কথা কৈছে, এই ঘৰখনতেই এটা সময়ত সন্মানীয় বিধায়কগৰাকীয়ে A to Z এই ঘৰখনত থাকি এজন ভিত্তৰ দৰে থাকি চৈবৰ ৰহমানৰ ভিত্তৰ দৰে থাকি তেওঁ এইখন ঘৰতে পোহপাল হৈ আজি ইমান ডাঙৰ মানুহ হৈছে, ইমান ডাঙৰ ডাঙৰ কথা কৈছে। দুখ লাগে, কাৰণ আমি এই অঞ্চলবাসীয়ে নিশ্চয় এই কথাষাৰ নজনা নহয়। তৎসত্ত্বে তেখেতৰ নাম নধৰাকৈ এজন অকৃতজ্ঞ মানুহৰ দৰে এইজন ব্যক্তিক পৰোক্ষভাৱে যি তুচ্ছ তাচ্ছিল্যৰে অপমানসূচক কথা ৰাইজৰ মাজত তেওঁ কয়, সেই কথাষাৰত দুখ পাইছোঁ, বহুত বেদনা পাইছোঁ, আৰু যাৰ বাবে আজি এই প্ৰেছ মিটটো আহ্বান কৰিবলৈ প্ৰয়াস কৰিছোঁ। প্ৰথমতে কথা হ'ল, তাৰপিছত তেওঁ এনেকুৱা ধৰণে কিছু কথা কৈছে যে ৰাজনীতি কৰিবলৈ হ'লে টিপছ দিব লাগে। তেওঁ হেনো টিপছ শিকাব আমাক, কেনেকৈ ৰাইজৰ মন জয় কৰিব লাগে, কেনেকৈ ভোট আদায় কৰিব লাগে। এইবোৰ টিপছ তেওঁৰ পৰা নালাগে, এইবোৰ টিপছ তেওঁৰ পৰা আমি বিচৰা নাই। হয়, এটা কথা ঠিক, এটা টিপছ হয়তো তেওঁ যদি পাৰে আমাক দিব, হয়তো ভৱিষ্যতে আমিও কামত খটাব পাৰিম। সেয়া হৈছে কেনেকৈ ভোট কেন্দ্ৰত ভোট চুৰি কৰিব লাগে, কেনেকৈ প্ৰতিদ্বন্দ্বীক নিষেধ কৰিব লাগে, এই ষড়যন্ত্ৰবিলাক কেনেধৰণে কোন মাইণ্ডৰ পৰা আহি কোন কৌশল অৱলম্বন কৰিব পাৰে, কোন কৌশল অৱলম্বন কৰিব লগা হয়, এই সম্বন্ধে যদি টিপছ তেওঁ দিয়ে তেতিয়াহ'লে আমি সেই টিপছ লোৱাৰ কাৰণে ইচ্ছুক। তেওঁ হয়তো পাহৰিছে, কিন্তু আমি অঞ্চলবাসীয়ে পাহৰা নাই। সৌ তাহানিতে যেতিয়া তেওঁ বিধায়ক নাছিলে, যিজন ব্যক্তিক তেওঁ আক্ৰমণ কৰিছে, আজি তেওঁ কিন্তু পথৰ ভিখাৰী, আৰু তেওঁক পথৰ ভিখাৰী নমাইছে চক্ৰান্তমূলকভাৱে, ৰাজনৈতিকভাৱে তেওঁ ষড়যন্ত্ৰমূলকভাৱে তেখেতক বলিৰ পাঠা সজোৱা হৈছে, তেখেতক জেললৈ প্ৰেৰণ কৰা হৈছে। অপৰাধ তেওঁ ৰাজনীতিলৈ আহিছে, আৰু এই ৰাজনীতি অনাৰ ক্ষেত্ৰতো এইজন মানুহৰে অৱদান। তেওঁ হয়তো পাহৰিছে, সেয়া আছিল 1916 চন। তেখেতে মোক কৈছিল, দিলৱাৰ দা আপুনি বলক, আমাৰ মাজত আৰু কোনো ব্যক্তি নাই, একমাত্ৰ তেখেতক মামা বুলি মাতে। তেওঁ মামাক ৰাজনীতিৰ পথাৰলৈ আনিব লাগিব, আমাৰ অঞ্চলৰ উন্নতি কৰিব লাগিব। এই উদ্দেশ্যে আমি দুজন ব্যক্তি, আজিৰ যিজন বিধায়ক জাকিৰ হোসেন সিকদাৰদেৱ আৰু মই নিজে, তেখেতে তেতিয়া কৰ্মৰত হিচাপে আছিল জাগিৰোডত, মৰিগাঁৱত তেতিয়া তেখেতে ADC হিচাপে তাতে কাম কৰিছিল। তেওঁৰ ঘৰত আমি বাহৰ পাতিছিলোঁ, মই আৰু জাকিৰ হোসেন সিকদাৰদেৱে। দুদিন সেইখন ঘৰত থাকি এটাই সিদ্ধান্ত হৈছিল, হয় তেখেতৰ পৰিয়ালৰ লগত আলোচনা কৰি একমতত আমি অৱতীৰ্ণ হৈছিলোঁ, আমাৰ সেইজন মামা অৰ্থাৎ চৈবৰ ৰহমান তেখেতে নিৰ্বাচনত নামিব। তাৰপিছত আহি তেখেতৰ হাতীগাঁৱত 3 দিন থকাৰ পিছত সিদ্ধান্ত এটা আহিল, তেখেতৰ বংশৰ সকলো মুৰব্বী লৈ যেতিয়া সিদ্ধান্ত হ'ল যে নাই, চৈবৰ ৰহমান ভৱিষ্যত আছে, তেখেত ভৱিষ্যতে DC হ'ব, সেইদিনাখন সিদ্ধান্ত হৈছিল আমি জাকিৰ হোসেন সিকদাৰক লৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। তেখেতৰ যে টিকট হ'ল, সেই টিকটৰ ক্ষেত্ৰতো তেতিয়া আমাৰ প্ৰাক্তন মন্ত্ৰী অৰ্থাৎ চেঙাৰ সন্মানীয় বিধায়ক মন্ত্ৰী চুকুৰ আলী দেৱে আমাৰ সন্মানীয় চৈবৰ ৰহমানক কৈছিল যে আপুনি যদি দায়িত্ব লয়, আপুনি যদি অভিভাৱক হৈ আগবাঢ়ি আহে, তেতিয়াহ'লে জাকিৰ হোসেন সিকদাৰক টিকট দিম। আৰু সেই কথামতে কাম হৈছিল, জাকিৰ হোসেন সিকদাৰক টিকট প্ৰদান কৰিছিল। চৈবৰ ৰহমান অভিভাৱক হিচাপে তেখেতক গেৰাণ্টি দিছিল
আৰু সেইমতে টিকট প্ৰদান কৰা হৈছিল জাকিৰ হুছেইন সিকদাৰক আৰু জাকিৰ হুছেইন সিকদাৰক বিধায়ক বনোৱা হৈছিল আৰু সেইজন জাকিৰ হুছেইন সিকদাৰে আহি এইজন মানুহক ৰাইজৰ মাজত গ্ৰন্থমেলাত যেনেদৰে তুচ্ছ তাচ্ছিল্য অপমানসূচক কথা কয় ৰাইজ আপোনালোকে বিবেচনা কৰিব এই গোটেই কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ ইভেন এটা কথা তেওঁ হয়তো পাহৰিব পাৰে আমি পঢ়াৰ নাই যেতিয়া তেওঁ মাত্ৰ ৰাজনীতিকভাৱে এজন কৰ্মী আছিল তেখেতৰ হাতত পইচা নাছিল ৰাতি দুপৰীয়াই হওক নিশা 12 বাজি 1 বাজি হওক কতো ভাত খাবলৈ তেওঁৰ পকেটত পইচা নাছিল শৈবৰ ৰহমানৰ ভাত এমুঠি দুভাগ কৰি তেওঁ দিছিল নিজৰ সন্তানক যিমান মৰম কৰিছিল তাতকৈ দুগুণ মৰম কৰিছিল জাকিৰ হুছেইন সিকদাৰক সেইজন ব্যক্তিক তেওঁ যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰে আমি ৰাইজ বৰ দুখিত ইয়াৰ উপৰি সেই তাহানিতেই আজিৰ পৰা প্ৰায় 10-15 বছৰ আগৰ কথা গুৱাহাটীত তেওঁ থাকি যাতে তেওঁ এই ৰাজনীতিৰ লগত জড়িত হৈ অন্তত ভালকৈ চলা ফুৰা কৰিব পাৰে তাৰ কাৰণে তেতিয়াৰ দিনতে তেখেতৰ ব্যৱসায় আছিল তেখেতৰ যথেষ্ট টকা পইচা ব্যৱসায়ত উন্নতি হৈছিল আৰু এই ব্যৱসায়তো এই জাকিৰ হুছেইন সিকদাৰে জড়িত আছিল তেতিয়াৰ দিনত 5 লাখ টকাৰে গুৱাহাটীত তেখেতক ডেম খুলি দিছিল ব্যৱসায় কৰাৰ কাৰণে যে এই ব্যৱসায় কৰি তেওঁ যাতে সুন্দৰভাৱে অন্তত চলা ফিৰা কৰি ৰাজনীতিৰ পথাৰত এজন কৰ্মী হিচাপে চলিব পাৰে আৰু সেইজন ব্যক্তিক আজি যেনেধৰণে অকল মাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবে আক্ৰমণ কৰে অকল তেখেতক আক্ৰমণ কৰাই নহয় তেখেতৰ সহধৰ্মিনী মীনাক্ষী ৰহমানক যেনেকৈ অপমানসূচক তেখেতৰ কৰ্মী